পূৰ্ণিমাই আজি টিভি চাই চাই আৱেগিক হৈ পৰিছিল। কথা একোৱেই নাছিল, কিন্তু তাত কৃত্ৰিম গৰ্ভধাৰণৰ কথা কৈ আছিল। সেইবোৰ শুনি তাইৰ মনটো নিজৰ যৌৱন কাললৈ উলটি গুচি গৈছিল। তেতিয়া গোটেই গাঁৱতে তাইৰ সৌন্দৰ্যতা আৰু তাই ধুনীয়া হোৱা বাবে তাইৰ কথা সকলোৱে কৈছিল। এনেকুৱা কোনো নাই চাগে যিয়ে তাইৰ ফালে হেঁপাহেৰে চাই উশাহ লোৱা নাই আৰু মনৰ ভিতৰত তাইক নিজৰ কৰিব বিচৰা নাই। ল'ৰাবোৰৰ কথাটো বেলেগেই আছিল। ডাঙৰ বয়সৰ মানুহবোৰেও তাইক চাই তাইক পোৱাৰ হেঁপাহ নকৰাকৈ থকা নাছিল। ঘৰলৈ কোনোবা যদি সম্পৰ্কীয় মানুহ আহে, নিজৰ ল'ৰা, ভায়েক, দেউৰেক আদিৰ বাবে তাইক নোখোজাকৈ নাথাকে। পূৰ্ণিমাই এইবোৰ একো নাভাবিছিল। তাই অকল নিজৰ আনন্দতে মগ্ন হৈ থাকে আৰু তাই কাকো বেয়াকৈ নকৈছিল, নাই বেয়াকৈ শুনাইছিল। তাই নিজৰ কামটো চোকা আছিল। সকলোবোৰ বস্তু ধুনীয়াকৈ চম্ভালি ৰাখিছিল। এদিন সেই দিনটো আহিল যিদিনাখন তাইৰ আঙুঠি পিন্ধোৱা ওচৰৰে গাঁৱৰ নিবিড়ৰ লগত হৈছিল। আৰু সোনকালেই তাই কইনা হৈ ছোৱালীৰ পৰা বোৱাৰী হৈ গ'ল। তাই যেন এখন বেলেগ পৃথিৱীলৈ গুচি গ'ল। শাহুৱেক পুনিয়ে তাইৰ সকলো কথাতে চকু দি থাকে আৰু কয়, তাইৰ ভৰি মাটিত নপৰে বুলি। সকলোৰে মুখৰ পৰা পূৰ্ণিমা ধুনীয়া বুলি কোৱা শুনি পুনিৰ ভৰিত বিজুলীৰ দৰে শক্তি অহা যেন লাগিছিল। সঁচাও আছিল। মোৰ সুন্দৰ শৰীৰ আৰু প্ৰথমবাৰ নিজকে গোটেই সজোৱা দেখি মই ভাবিছিলোঁ যে মই যেন পূৰ্ণিমা নহয়, পূৰ্ণিমাৰ জোনহে যি মাটিলৈ নামি আহিছে। লাহে লাহে ৰাতি হ'বলৈ ধৰিলে আৰু মোক মোৰ নবৌ আৰু ভণ্টীয়ে ওপৰত বনাই থোৱা ৰুমত থৈ আহিল। হাঁহি মাৰি নবৌৱে নিবিড়ক ক'লে, চাবা ভাইটি, বহুত আলফুলীয়া, অলপ মৰমেৰে আঁকোৱালি ল'বা। কথাটো শুনি মই মনৰ ভিতৰতে মিচিকিয়াই হাঁহি মাৰিলোঁ। ৰুমতো সজাই থোৱা আছিল আৰু নিবিড়ে ৰুমৰ দৰজাখন মাৰি ক'লে, মই এতিয়া আৰু ৰ'ব নোৱাৰোঁ। মই এতিয়া মোৰ জোনটো সোনকালেই চাব বিচাৰোঁ। মই বিচনাৰ পৰা উঠি তেওঁৰ ভৰিত ধৰিবলৈ লওঁতেই তেওঁ মোক দুই হাতেৰে ধৰি ৰখাই দিলে আৰু মোৰ উৰণিখন দাঙি মুখখন চাই তেওঁ বহুত আনন্দিত হ'ল, যেন পৃথিৱীৰ সকলোবোৰ সুখ পাই গ'ল। বহুত মৰমেৰে হাতত ধৰি বিচনাত বহাই দিলে আৰু দুয়োখন হাত নিজৰ হাতত তুলি লৈ গোটেই জীৱন লগত থকা প্ৰতিশ্ৰুতি দি মোৰ গুণ গাবলৈ ধৰিলে। ৰাতি পাৰ হৈ গৈ আছিল আৰু ৰুমৰ মমডালৰ পোহৰো কমিব ধৰিলে। লাহে লাহে মমডাল নুমাই গ'ল আৰু গমেই নাপালোঁ আমি দুয়ো কেতিয়া এক হৈ গ'লোঁ। টোপনিত একো গম পোৱা নাছিলোঁ। যেতিয়া নবৌহঁতে দুৱাৰত খটখটালে তেতিয়া মই সোনকালে উঠি কাপোৰ ঠিক কৰি দুৱাৰ খুলি দিলোঁ। ধেমালি আকৌ আৰম্ভ হৈ গ'ল। সকলোৱে কালি ৰাতি কথা শুনিব বিচাৰিছিল। শাহুমাক দেখি তেওঁৰ ভৰিত ধৰিলোঁ আৰু তেওঁ আশীৰ্বাদ দি সোনকালে নাতিৰ মুখ চোৱা ইচ্ছা প্ৰকাশ কৰিলে। শুৱাবলৈ চেষ্টা কৰিলে। গমেই নাপালোঁ কেতিয়া হাত উঠিল আৰু মই তেওঁক চৰ মাৰি দিলোঁ। তেওঁ লৰালৰিকৈ কিবা মন্ত্ৰ গালে আৰু মোক গোটেই জীৱন বাজি হৈ থাকিবলৈ অভিশাপ দি ক'লে যে তোৰ কোলা ভৰিব লগা আছিল, কিন্তু যেতিয়ালৈকে মই ক্ষমা নিবিচাৰোঁ তেতিয়া তেওঁৰ ওচৰত তেতিয়ালৈকে তেনেকুৱা নহয়। মই চুপচাপ তাৰ পৰা ওলাই আহিলোঁ আৰু শাহুমাই মোৰ পিছে পিছে খঙেৰে আহিল। দাঁত কৰচি তেওঁ ক'লে, এনেকুৱা কি মৰি গৈছিলি যে ভিতৰত 10 মিনিটো থাকিব নোৱাৰিলি? বংশৰ নাম আগবঢ়াব লাগে। নিজৰ সৌন্দৰ্যৰ কথাতে লাগি থাকিলে বংশৰ নাম শেষ কৰিহে এৰিবি। এতিয়া গৈ ক্ষমা খোজ আৰু ধাৰ্মিক জনৰ মৰম গ্ৰহণ কৰ। মোৰ ধৈৰ্যৰ সকলো সীমা পাৰ হৈ গৈছিল আৰু চিঞৰি ক'লোঁ, এনেকুৱা মানুহ এটাৰ পৰা গৰ্ভৱতী হোৱাতকৈ মই মৰি যোৱাই ভাল। বংশৰ নামত মই এটা ধূমপানৰ প্ৰতি আসক্ত আৰু বিকৃত ল'ৰা জন্ম দিব নোৱাৰোঁ। মই নিবিড়ৰ লগত কথা পাতি ল'ম আৰু কেঁচুৱা নহয় যদি নহওক। মই মা নোহোৱাকৈ জীয়াই থাকিব পাৰিম। মোৰ একো ইচ্ছা পূৰণ কৰিবলৈ নাই। থাকিবলৈ দিয়ক। সমাজৰ কথা যে মহিলাই মা নহ'লে পূৰণ নহয় বুলি আৰু মুক্তি নাপায় বুলি কৈ কৈ মই কান্দি তেতিয়া মাটিত পৰি গ'লোঁ। গমকে নাপালোঁ। শাহুমা মোৰ ওচৰত বহিলে আৰু সমাজৰ কথা ক'বলৈ ধৰিলে যে সমাজে নিবিড়ক কি চকুৰে চাব আৰু তাক নপুংসক বুলি ক'ব। দুয়োগৰাকী ঘৰলৈ আহি মন মাৰি দিন কটাবলৈ ধৰিলে। মোৰ গাটো বেয়া হৈয়ে থাকিবলৈ ল'লে। মোৰ দেহৰ ৰংটো শেঁতা পৰিব ধৰিলে আৰু জীৱনৰ মায়া মোহ নাইকিয়া হৈ গ'ল। এদিন ওচৰৰ নবৌ এজনীয়ে মোক চিকিৎসালয়লৈ লৈ গ'ল যাতে মোৰ কি হৈছে ধৰা পৰে। তালৈ নতুনকৈ ডাক্তৰ এজন আহিছিল। তেখেতক দেখাতে প্ৰভাৱশালী যেন লাগে। ওখ বহল বুকু আৰু বেছ স্বাস্থ্যৱানেই আছিল তেখেত। বহুত ভালদৰে চোৱা চিতা কৰাৰ পাছত তেওঁ ক'লে যে একো বেমাৰ নাই, কিন্তু কিবা কথা মনত পুহি ৰাখিছে। তেওঁ কেইটামান দৰৱ দিলে। আকৌ আমি ঘৰলৈ গুচি আহিলোঁ। মোক দি ক'লে যে সদায় মই নিবিড়ক দি থাকোঁ আৰু নিবিড়ক কৈ দিওঁ যাতে সেইবোৰ খালে কিজানি মই গৰ্ভধাৰণ কৰিব পাৰোঁ। মোকো কিবা এটা পাউডাৰৰ নিচিনা খাবলৈ দিলে। মই সুধিলোঁ এইবোৰ কি কাৰণে?
বহুত শান্ত হৈ কৈছিল যে পূৰ্ণিমা তোমাৰ ওপৰত একো দুখ নাহক আৰু মানুহে তোমাক ওলোটাকৈ একো নকয় যাতে তুমি নাজানা কিন্তু তোমাৰ শাহুমাই জানে যে নিবিড়ৰহে সমস্যা আছে আৰু তোমাৰ গৰ্ভৱতী হোৱাৰ লগে লগে তোমাক গটা মাৰি ঘৰৰ বাহিৰলৈ উলিয়াই দিব তেওঁলোকক বিশ্বাস দিব লাগিব যে নিবিড় ঠিকেই আছে মাহৰ পিছত দুয়োজন লগ পোৱাৰ পাছত দুয়োৰে মিলন নিষ্ঠা ভাৱেৰে হ'ল আৰু মই গোটেই ব্ৰহ্মাণ্ড নিজেই সামৰি লৈ আছিলোঁ কাৰণ মই জানিছিলোঁ যে 2 নম্বৰ বাৰ আৰু এনেকুৱা নহয় এঘণ্টামানৰ মিলনৰ পাছত আমি বিদায় ল'বলৈ উঠি থিয় হ'লোঁ মোক শুভকামনা দি ডাক্তৰ নিজৰ বেগ ল'লে আৰু কেতিয়াও ঘূৰি নহা নিজৰ ৰাস্তাত গুচি গ'ল মই নিজৰ জীৱনৰ লগত আকৌ ব্যস্ত হৈ গ'লোঁ এদিন মোৰ বমি বমি লাগিল ৰান্ধনী ঘৰৰ পৰা শাহুমাই দেখি আচৰিত হৈ চাই ক'লে কিবা আছে নেকি কি জানি ভগৱানে আপোনাৰ বংশ আগবঢ়াবলৈ কাৰোবাক পঠাইছে শাহুমাৰ ফূৰ্তি লাগিছিল আৰু যেতিয়া ডাক্তৰে গৰ্ভৱতী হোৱা কথা হয় বুলি ক'লে তেতিয়া তেওঁ কিমান যে দেৱী দেৱতাক পূজা প্ৰাৰ্থনা কৰিব বুলি প্ৰতিজ্ঞা কৰিলে সময় বাগৰিল কিছুদিনৰ পাছত এটা ল'ৰা সন্তান জন্ম হ'ল সকলোফালে সুখৰ পৰিৱেশ আৰু ময়ো গোটেই জীৱন সেই ল'ৰাটোৰ লগতে লাগি থাকিলোঁ যি আজি বহুত ডাঙৰ পদবীত আছে আজি তাৰ আৰু বোৱাৰীৰ লগত এখন বিয়ালৈ নহা হ'লে কিজানি ডাক্তৰজনৰ লগত মুখামুখি নহ'লোৱে হয় যি নিজৰ পত্নী আৰু ল'ৰাৰ লগত আহিছে দূৰৰ পৰাই নমস্কাৰ দি আৰু তেওঁৰ ল'ৰাটোক হৃদয়ৰ পৰা আশীৰ্বাদ দি মই বাহিৰলৈ গুচি আহিলোঁ তাৰ পাছত অনুভৱ কৰিলোঁ যে মোৰ এটা নহয় দুটা ল'ৰা আছে কাৰণ দুয়োটা ল'ৰাৰ গাত আধা অংশ ডাক্তৰৰ আছিল ভাল আৰু বেয়া বিচাৰৰ মাজেৰে দুখ ভৰা সেই কথাবোৰ মোৰ মনত চলিয়ে থাকিল হয় যদিহে মোৰ বোৱাৰীয়ে মোৰ গাৰ ওপৰত কাপোৰ এখন দি মিঠা মাতেৰে নক'লে হয় মই ঠাণ্ডা পৰিল বাহিৰত ভিতৰলৈ যাওঁ আহক নাজানো মই আৰু ডাক্তৰে উচিত কৰিলোঁ নে অনুচিত কিন্তু জীৱনটো জীয়াই থকাৰ এইটোৱেই কিজানি এটা বিকল্প পথ আছিল আৰু সমাজৰ কথা চিন্তা কৰি আমাৰ পৰিয়ালটোৱে দিয়া মানসিক নিৰ্যাতনৰ বাবে এই পথ বাছি ল'বলৈ মই বাধ্য হৈছিলোঁ মই সুখী কাৰণ যেতিয়া মহিলাই সন্তান জন্ম দিবই লাগে তেতিয়াই সিদ্ধান্তও তাইৰে হ'ব লাগে যে তাই কাক বিচাৰে আৰু কাক নিবিচাৰে